সঁচাকৈ মোক দেখিলে চাপে আৰু আলহী কথা পাতিম যে এতিয়া তোমাৰ অকণমান নাথাকিলে মুখত ঢাকি মৰ্ণিঙতে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, কিন্তু ভিডিঅ'টো দিওঁতেহে ইভিনিং হৈ গ'লগৈ। কাৰণ এতিয়া মই শুই উঠিছিলোঁ, শুই উঠাৰ পিছত মানে যোৱাকালিতো দুলীয়াজান আহিছিলোঁ নহয়, দুলীয়াজানত থাকিলোঁ। থকাৰ পিছত শুই উঠাৰ লগে লগে মই কেমেৰাটো অন কৰি লৈছিলোঁ। আৰু এয়া দেখিছে ঘৰৰ কাপোৰখিনি জাপি মেলি আজৰি হৈ চিধা গা পা ধুই ল'লোগৈ। কাৰণ আমি এতিয়া গুচি যাম। গা পা ধুই মেলি কাপোৰ সাজ পিন্ধি ল'লোঁ। একেযোৰ কাপোৰকে পিন্ধিছোঁ আকৌ দেই বন্ধু বান্ধৱীসকল। জোৰে জোৰে কাপোৰ লৈ অহা নাই। যিযোৰ কাপোৰ পিন্ধি আহিছিলোঁ সেই কাপোৰযোৰে আকৌ পিন্ধি ল'লোঁ। পিন্ধি লৈ পেলাই এয়া যাবলৈ ওলাইছোঁ। কাৰণ আমি আজি ট্ৰেইনতে যাম। ট্ৰেইনত আমাৰ 8:11 আছে। সেইটো কাৰণে ঘৰৰ পৰা ওলালোঁ চাহকাপ খাই, মানে ৰুমৰ পৰা, আমাৰ ভাইটিহঁতৰ ৰুমৰ পৰা ওলালোঁ। এয়া সিহঁতি আগে বাঢ়িছিলে, মইহে পিছ পৰি গৈছিলোঁ। তাৰপিছতে আহি গ'ল টুকটুকিত উঠি ল'লোঁ। টুকটুকিতটো উঠিবই লাগিব ষ্টেচনলৈকে। ষ্টেচন পাই যোৱাৰ পিছত টিকেট কাটিবই লাগিব। সেইটো কাৰণে টিকেট কাটি লোৱা হ'ল। টিকেট কাটি লোৱাৰ পিছত আমি ষ্টেচনত বহি ল'লোঁ। কাৰণ ট্ৰেইন আহি পাবলৈ সময় বহুত আছে। আমি অলপ বেছি সোনকালে গুচি আহিলোঁ নেকি। পোৱালীকেইটা ইমান আমনি কৰিছে, ইফালে সিফালে দৌৰ মাৰিছে। আৰু সিহঁতক মই লৈ পেলাই ইফালৰ পৰা সিফালে ময়ো সিহঁতৰ লগতে দৌৰ মৰাৰ দৰে ঘূৰি ফুৰিছোঁ। অৱশেষত ট্ৰেইন আহি গ'ল। ট্ৰেইন আহি যোৱাৰ পিছত ট্ৰেইনত ধুনীয়াকৈ বহি ল'লোঁ। আমি গোটেইকেইটাই বহি পেলাই পোৱালীকেইটাক পপকৰ্ণ চিপছ কি পাৰোঁ দুই এটা কিনি দিলোঁ। সিহঁতি দুটাই মিলা প্ৰীতিয়ে কিমান ধুনীয়াকৈ যে খাইছে নহয়, দেখিয়ে ভাল লাগিছে সিহঁতক। সেইটো কাৰণে মই ভিডিঅ' কৰি ৰাখি থৈছোঁ। ইটোৱে অকণমান সিটোৱে অকণমান দিয়া দিকৈ দুয়োটাই খাই তাৰপিছত খিৰিকি পিনে দুয়োটাই মূৰটো উলিয়াই, মানে দাদাকটোৱে যি কৰে ভাইকটোৱে সেইটোৱে কৰে। আহি পাই গ'লোঁ বৰহা ষ্টেচন পায়ে নামিলোঁ। নামি পেলাই আমি আকৌ ৰেলৰ চিয়ে চিয়ে খোজকাঢ়ি পেলাই দোকানত সোমালোহি। কাৰণ মই বাহিৰে কাপোৰ কেইটামান লৈ আনো বুলি। বাও কাপোৰ কেইটামান লৈ আকৌ ট্ৰেইনত ঘূৰি যাব নামৰূপলৈ। তাৰপিছত কাপোৰকেইটা লৈ পেলাই বা গুচি গ'ল। মই কাপোৰকেইটা লৈ পেলাই 11মান বাজু হ'ল যে, সেইটো কাৰণে বিৰাট জোৰকৈ ভোক লাগিল। চাহ টোপা খাই গুচি আহিছিলোঁ যে, সেইকাৰণে ৰুটি এটা খাই ল'লোঁ হোটেলত। আৰু সিহঁতিও খালে বাৰু, মই ভিডিঅ' কৰা নহ'ল। তাৰপিছত ঘৰলৈ আহি কাপোৰ কি আনিলোঁ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। লগতে ঘৰলৈ আহিলে কাম কিমান ওলায়, আৰু সকলো কাম বন আজৰি কৰি পেলাই ঘৰলৈ আহিলে ৰক্ষা নাই। কাৰণ নিজৰ ইনকমৰ কামটো আছে, সেইকাৰণে এয়া ওলাইছোঁ ইনকমৰ কাৰণে। বাই বাই, আজিলৈ ভিডিঅ'টো ইমানে আছিল।